বেছি ৰঙা দেখাইছে নেকি? কলিজা ফালি ওলোৱা তেজবোৰ কি ৰত্নমুখী দিয়া যেন লাগিছে নেকি? তথাপিও মই সত্যটো লুকি দেখোঁ আৰু মই মোৰ কলিজা ফালি হ'লেও তোমাৰ সন্মান ৰক্ষা কৰিব পাৰিছো। এতিয়া তুমি বুকু ভিন্দাই ক'ব পাৰিবা যে মই মোৰ ছোৱালীক ঘোষ দি হ'লেও দীপুৰ কবলৰ পৰা আঁতৰাই আনিছো। ঘৰতে শুই শুই কান্দি থকা মাকো বুজাই দিবা যে তুমি কিমান স্বাৰ্থপৰ মানুহ। তুমি নিজেই ঘোষ খোৱা নহয় দেউতা, তুমি আনকো ঘোষ খুৱাব পাৰা। দেউতা কিন্তু তুমি এটা কথা মনত ৰাখিবা দেউতা, আজি যিদৰে তোমাৰ কাৰণে মই কান্দিবলগীয়া হৈছে, এদিন তোমালোকেও মোৰ বাবে তেনেদৰে চিঞৰি চিঞৰি কান্দিব লাগিব। আৰু সেইদিনা মই তোমাক কম যে মই সীতা আৰু তুমি জুই আৰু তুমি চন্দাল। কথাষাৰ মনত ৰাখিবা দেউতা, কথাষাৰ মনত ৰাখিবা। ধূলিৰ আবেৰ গালে মুখে সানি তৃপ্তি লভা ময়েই ফাগুন, শিমলু মদাৰৰ ৰং ছটিয়াই আপোন পাহৰা হোৱা ময়েই উন্মনা ফাগুন। ধৰাক ৰঙীন কৰাৰ প্ৰতিশ্ৰুতিৰে দুচকুৰ আঁৰত থাকি ৰং হৈ নিয়া ময়েই সেই ফাগুন, বলিয়া ফাগুন। যাক লৈ ব্যস্ত হৈ পৰে কবিকুল, মোৰ ৰঙিয়াল মনৰ আঁৰতো আছে দুখ বেদনাৰ সুবিশাল এখন শিলাবৃত পাহাৰ। দুখবোৰক আৰবেৰত আবদ্ধ কৰি দুঠত হাঁহি বিৰিঙাই মই ভাও লওঁ সুখী হোৱাৰ। কিন্তু কাহানি বাই মই হেৰুৱাই পেলাইছো সুখী হোৱাৰ মন্ত্ৰণা। ফাগুন ৰোগী যন্ত্ৰণাবোৰ জেপত লৈ ৰং ছটিয়াই মই ঘূৰিছো চৌদিশ। ময়েই সেই ফাগুন, নিসংগতাৰ সংগী যি ফাগুন। আনৰ অনুভৱত জীয়াই থকা ময়েই সেই ফাগুন, কবিৰ কলমেৰে নিগৰি অহা এটি হুমুনিয়া, যি হুমুনিয়াহত প্ৰাণ পাই উঠো মই নিঃশব্দে নীৰৱে এটি কবিতা হয়। একাপ চাহ, দৈনিক পৰিশ্ৰমৰ তৃপ্তি, সময়ৰ গতিত হিৰাই হিৰাই এক ব্যতিক্ৰম তৃপ্তিকৰ অনুভৱ। কেতিয়াবা মদিৰাৰ নিচাত মাতাল হোৱাৰ দৰে একাপ চাহৰ নিচাত আসক্ত আমি। কি অদ্ভুত বলিয়ানি, গীত কবিতা আৰু কিছু আড্ডা, হাতত বিজ্ঞান। ক'লে কি বুলি যে মানে একফালে আছিল এখন ওল্ড ৱৰ্ল্ড আৰু একফালে আছে নিউ ৱৰ্ল্ড। গতিকে ওল্ড ৱৰ্ল্ড ৱাজ ডমিনেটেড বাই দ্য খ্ৰীষ্টিয়ান চাৰ্চ আৰু নিউ ৱৰ্ল্ড ৱাজ ডমিনেটেড বাই দ্য নিউ বিলিফছ আইডিঅলজিজ। লিখিছিল মানে ষ্টেণ্ডিং বিটুইন টু ৱৰ্ল্ডছ, ওৱান ডেড, দ্য আদাৰ পাৱাৰলেছ টু বি বৰ্ন। আমি এতিয়া দুখন পৃথিৱীত আছো। অনলাইনত থাকিলে এই বুকুখন মোৰ বৰকৈ বিষায়, সাগৰিকা অনলাইনত থাকিলে এই বুকুখন মোৰ সঁচাই বৰকৈ বিষায়। তেনেই স্বাৰ্থপৰ মোৰ দেৱদাস কৰিছে। এনে লাগে ছেকেণ্ডত জঁপিয়াই দিম মই দিনটোৰে দৰজাত। সাগৰিকা অনলাইনত থাকিলে ফিলিং হাৰ্টৰ ষ্টেটাছ অদ্ভুত আচৰণ মোৰ জ্বলি যোৱা। জ্বলাব মন যায় কেতিয়াবা চিগাৰেট, কিন্তু মই নজ্বলাওঁ। গিলিব মন যায় মোৰ কেতিয়াবা বিলাতী খুৰা, কিন্তু মই নিগিলো। সাগৰিকা মোৰ বুকুৰ অনলাইনত প্ৰতিটো মুহূৰ্ত, এভৰি মৰ্নিং টু ইভিনিং। সাগৰিকা এটা জোনবাইৰ নাম, অভিমানৰ শেষ নাই তাইৰ নামত। কিমান ৰঙৰ যে ছবি আঁকিলো মই তাইৰ নাম। সাগৰিকা অনলাইনত থাকিলে মই ষ্টেটাছ এনালাইজ কৰো তাইৰ প্ৰতিটো ষ্টেটাছ। কিন্তু কি আচৰিত অৱধাৰিতভাৱে বিচাৰি পাওঁ মোৰ এই ছায়া, শীতলাই আহে পটকজা। বিচাৰো সাগৰিকাৰ বাবেই নামক বৰষুণ। অভিমানত সকলা ইনবক্সটো খুলি চাওঁ, কৰি থাকে মেছেজ, আই মিছ ইউ। ধন্যবাদ।
মই ভিন্দক ৰিকুৱেষ্ট কৰিম তেওঁ আমাক দুটা ভাল কবিতা দুটা শুনাওক আমি নিশ্চয় আপ্লুত হ'ম। মোৰ নাম জিয়াউৰ ৰহমান, ঘৰ বৰপেটা জিলাৰ মাজদিয়াত। মই হস্ততাঁত আৰু বস্ত্ৰশিল্প বিভাগত চাকৰি কৰোঁ। এই অলপ আগতে এই পাৰো নোৱাৰো সেইটো মানে কথা নহয়। এই কবিসকলৰ কাৰণে কবিসকলক উচৰ্গা কৰি মই কবিতা এটা লিখিছিলোঁ, শইকীয়া গৰুগাৰী পুথিখনৰ নাম। যি নহওক, মই যোগ সাধনা কৰাটো নিতান্ত প্ৰয়োজন আৰু কবিতা লিখিবলৈ বা কবিতা ভাল পাবলৈ এটা উন্মাদনাৰ প্ৰয়োজন। সেইটো হ'ল স্বৰ্গীয় উন্মাদনা। আমাৰ যিটো এই পাগলামি এইটো স্বৰ্গীয় পাগলামি। এইটো ওপৰলৈ কিবা এটা আপোনাক দিব লাগিব, তেতিয়াহে আপুনি কবিতা চৰ্চা কৰিব পাৰিব, কবিতাৰ মাজত সোমাব পাৰিব। নহ'লে ইয়াত কবিতাৰ আড্ডা চলি আছে, কবিতা ভাল পোৱা মানুহ যদি এনেকৈ আহে সি দস্তুৰমত বহি যাব। ইয়াত বিশেষ প্ৰশিক্ষণো লোৱা নাই। এতিয়া আমাৰ এই গীতিকা মেধি ডাঙৰীয়ালে যিটো কবিতা মানে প্ৰেম আবৃত্তি কৰিছে